আমি গুৱাহাটী সচলত বৃহৎ গণবিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিম 9 এপ্ৰিল। এজিপি বা বিজেপি দল কৰে তেওঁলোকৰ মুষ্টিমেয় কেইজন ধনী লাগিলে তেওঁলোকে ধনী হৈ থাকক, তেওঁলোকে কৰোড়পতি হৈ থাকক, হাজাৰ হাজাৰ উদাহৰণ আছে। গতিকে এই অৰুণোদয় আঁচনিত আমি দেখিছোঁ যে সংখ্যালঘুসকলক চৰমভাৱে দুখীয়া বিধৱা মানুহখিনিক, দুখীয়া দৰিদ্ৰ মানুহখিনিক চৰম অন্যায়ভাৱে কেৱল মুছলমান হোৱাৰ কাৰণে, কেৱল বিজেপি আৰু এজিপি নকৰাৰ কাৰণে তেওঁলোকক এই আঁচনিৰ পৰা বঞ্চিত কৰা হৈছে। ইয়াৰো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। গতিকে এই আটাইকেইটা কথাৰ ওপৰত যিহেতু আমি এতিয়া জীয়াই থকাৰ ন্যূনতম আমি সমস্যা, বিভিন্ন সমস্যাত পৰিছোঁ, আমাক যিহেতু তেওঁ জীয়াই থাকিবলৈ কোনো ধৰণৰ অধিকাৰ দি থকা নাই, গতিকে এটা প্ৰবল গণ আন্দোলন কৰিবৰ কাৰণে অহা 9 এপ্ৰিল গুৱাহাটীৰ সচল যাত্ৰা আমি আৰম্ভ কৰিম। আমি গুৱাহাটী সচলত বৃহৎ গণবিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিম 9 এপ্ৰিল। 21 এপ্ৰিলত সজাইত সংখ্যালঘুসকলক কৰা প্ৰতাৰণা আৰু অন্যায়ৰ বিৰুদ্ধে সংখ্যালঘুৰ অধিকাৰ বিচাৰি সজাইত প্ৰথমটো গণবিক্ষোভ জনজাগৰণ সভা অনুষ্ঠিত হ'ব। গণবিক্ষোভ কাৰ্যসূচী দ্বিতীয়টো গণবিক্ষোভ কাৰ্যসূচী হ'ব 23 এপ্ৰিল বৰপেটাত, 24 এপ্ৰিলত ধুবুৰীৰ বিলাসীপাৰাত আৰু 29 এপ্ৰিলত বৰাক উপত্যকাৰ কৰিমগঞ্জত। প্ৰথমটো হৈছে 9 এপ্ৰিল আমি গুৱাহাটীত, 21 এপ্ৰিলত সজাইত, 23 এপ্ৰিল বৰপেটা, 24 এপ্ৰিল ধুবুৰী বিলাসীপাৰা, 29 এপ্ৰিল বৰাক উপত্যকাৰ কৰিমগঞ্জত আমি গণবিক্ষোভ বৃহৎ হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজক লগত লৈ গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিম। আৰু এই ক্ষেত্ৰত মই ধৰ্ম নিৰপেক্ষ সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰা প্ৰতিজন সংখ্যাগুৰু, বুদ্ধিজীৱী ৰাইজ, সাংবাদিক বন্ধুসকলৰ লগতে সংখ্যালঘুসকলৰ বিভিন্ন দল, সংগঠন, ৰাজনৈতিক অৰাজনৈতিক সকলো ব্যক্তিক সংখ্যালঘুৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আমচুৰ এইকেইটা আন্দোলনত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিবলৈ আমচুৰ ফালৰ পৰা আমি বিনম্ৰতাৰে অসমবাসী ৰাইজৰ লগতে সংখ্যালঘু সমাজক আহ্বান জনালোঁ। আমি গুৱাহাটী সচলত বৃহৎ গণবিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিম 9 এপ্ৰিল। এজিপি বা বিজেপি দল কৰে তেওঁলোকৰ মুষ্টিমেয় কেইজন ধনী লাগিলে তেওঁলোকে ধনী হৈ থাকক, তেওঁলোকে কৰোড়পতি হৈ থাকক, হাজাৰ হাজাৰ উদাহৰণ আছে। গতিকে এই অৰুণোদয় আঁচনিত আমি দেখিছোঁ যে সংখ্যালঘুসকলক চৰমভাৱে দুখীয়া বিধৱা মানুহখিনিক, দুখীয়া দৰিদ্ৰ মানুহখিনিক চৰম অন্যায়ভাৱে কেৱল মুছলমান হোৱাৰ কাৰণে, কেৱল বিজেপি আৰু এজিপি নকৰাৰ কাৰণে তেওঁলোকক এই আঁচনিৰ পৰা বঞ্চিত কৰা হৈছে। ইয়াৰো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। গতিকে এই আটাইকেইটা কথাৰ ওপৰত যিহেতু আমি এতিয়া জীয়াই থকাৰ ন্যূনতম আমি সমস্যা, বিভিন্ন সমস্যাত পৰিছোঁ, আমাক যিহেতু তেওঁ জীয়াই থাকিবলৈ কোনো ধৰণৰ অধিকাৰ দি থকা নাই, গতিকে এটা প্ৰবল গণ আন্দোলন কৰিবৰ কাৰণে অহা 9 এপ্ৰিল গুৱাহাটীৰ সচল যাত্ৰা আমি আৰম্ভ কৰিম। আমি গুৱাহাটী সচলত বৃহৎ গণবিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিম 9 এপ্ৰিল। 21 এপ্ৰিলত সজাইত সংখ্যালঘুসকলক কৰা প্ৰতাৰণা আৰু অন্যায়ৰ বিৰুদ্ধে সংখ্যালঘুৰ অধিকাৰ বিচাৰি সজাইত প্ৰথমটো গণবিক্ষোভ জনজাগৰণ সভা অনুষ্ঠিত হ'ব। গণবিক্ষোভ কাৰ্যসূচী দ্বিতীয়টো গণবিক্ষোভ কাৰ্যসূচী হ'ব 23 এপ্ৰিল বৰপেটাত, 24 এপ্ৰিলত ধুবুৰীৰ বিলাসীপাৰাত আৰু 29 এপ্ৰিলত বৰাক উপত্যকাৰ কৰিমগঞ্জত। প্ৰথমটো হৈছে 9 এপ্ৰিল আমি গুৱাহাটীত, 21 এপ্ৰিলত সজাইত, 23 এপ্ৰিল বৰপেটা, 24 এপ্ৰিল ধুবুৰী বিলাসীপাৰা, 29 এপ্ৰিল বৰাক উপত্যকাৰ কৰিমগঞ্জত আমি গণবিক্ষোভ বৃহৎ হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজক লগত লৈ গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিম। আৰু এই ক্ষেত্ৰত মই ধৰ্ম নিৰপেক্ষ সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰা প্ৰতিজন সংখ্যাগুৰু, বুদ্ধিজীৱী ৰাইজ, সাংবাদিক বন্ধুসকলৰ লগতে সংখ্যালঘুসকলৰ বিভিন্ন দল, সংগঠন, ৰাজনৈতিক অৰাজনৈতিক সকলো ব্যক্তিক সংখ্যালঘুৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আমচুৰ এইকেইটা আন্দোলনত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিবলৈ আমচুৰ ফালৰ পৰা আমি বিনম্ৰতাৰে অসমবাসী ৰাইজৰ লগতে সংখ্যালঘু সমাজক আহ্বান জনালোঁ।